পৰিৱেশটো দেখি কেনেকুৱা লাগিছে বাৰু? এনেকুৱা লাগিছেনে মই যদি কোনোবা বৰফৰ দেশৰ মাজলৈ গৈ আছোঁ? নহয়, এয়া আমাৰ অসমৰে গুৱাহাটীৰ নিচেই কাষতে থকা এডোখৰ ঠাই। কিমান ধুনীয়া লাগে পৰিৱেশটো। মোৰ প্ৰায় ভিডিঅ'বোৰত আপোনালোকে এইটো পৰিৱেশ দেখা পাইছে। আৰু এতিয়া আমি আহি উপস্থিত হ'লোঁ ব্ৰিটিছসকলে আমাক দি যোৱা এটা উপহাৰ। সঁচাই ভাবকচোন, তেতিয়াই ব্ৰিটিছসকলে কিমান ধুনীয়াকৈ বনাইছিল এই ব্ৰিজখন। আজিও ইমান বছৰে বছৰে এইখন ব্ৰিজ এনেকৈ আছে। এইখন হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন দলং, যিখনৰ নাম শৰাইঘাটৰ দলং, শৰাইঘাট ব্ৰিজ। আপোনালোকে সকলোৱে জানে, সকলোৱে দেখিছেই, প্ৰায়বোৰ মানুহে নিজৰ ভিডিঅ' বা চবতে দেখা পাইছে। কিন্তু আজি মই এই দলংখন দেখাইছোঁ এইটো কাৰণে, এই দলংখন যেতিয়া হোৱা নাছিল, তেতিয়া তাৰ আগতে আমাৰ যিবোৰ ৰেল বা বাছ কেনেকৈ অহা যোৱা কৰিছিল, বা এইফালে বাছ আহিছিল নে নাই, ৰেল প্ৰথম কেতিয়া ৰেল চলিছিলে ব্ৰিজখনৰ ওপৰে, বা তাৰ আগতে আমাৰ ৰেল ক'লৈকে আহিছিলে আৰু প্ৰথম গুৱাহাটী ৰেল ষ্টেচন ক'ত আছিল, সেই বিষয়টো মই আচলতে আপোনালোক হয়তো চাগে বহুতে জানে, কিন্তু মোৰ নিচিনা এনেকুৱা বহুত আছে যি নাজানে। মই জনা নাছিলোঁ। আৰু সিদিনা মোৰ এজন দাদাৰ ঘৰলৈ যাওঁতে দাদাজনে যেতিয়া মোক ক'লে কাহিনীটো, মই তেতিয়াই কথাষাৰ ভাবিলোঁ যে ভিডিঅ' আকাৰে মই বনাওঁ, যাতে আপোনালোকেও গম পাওক। আৰু সেইটো দেখাবলৈ মই আজি গৈ আছোঁ, আৰু সেইকাৰণে মই দলংখন এবাৰ দেখাই লৈছোঁ। গতিকে ব'লকচোন, আমি প্ৰথম ৰেলৱে ষ্টেচন কোনটো আছিল গুৱাহাটীৰ, আৰু কেনেকুৱা হৈ আছে এতিয়া বৰ্তমান তাৰ পৰিস্থিতি, সেইটো এবাৰ চাই লওঁ। হয়, এইখনেই আমাৰ অসমৰ প্ৰথম ব্ৰহ্মপুত্ৰৰ ওপৰত দলং, যিখন দলং ট্ৰেইন আৰু বাছ দুয়োটা ৰাস্তা একেলগে বনাইছিল। মানে ওপৰত বাছ, তলত ট্ৰেইন। সেইটো আপোনালোক সকলোৱে জানেই। কিন্তু আপোনালোকে জানা নাই এই ৰাস্তাটোৰ বা এই দলংখন কেতিয়া বনাইছিল? এই দলংখন বনাইছিল 1958-59ত। আৰু এই দলংখনৰ ওপৰেৰে প্ৰথম যাত্ৰা আৰম্ভ কৰিছিল 1962ৰ 23 ছেপ্টেম্বৰত। হয়, আৰু ৰেলৱে লাইনটো অ'পেন কৰিছিল 1963ত মাৰ্চ মাহত। ভাবকচোন, ব্ৰিটিছে 1962-1963তে এনেকুৱা এখন দলং বনাই থৈ গৈছে, যিখন দলং এতিয়াও আমাৰ ইয়াত ইমান ধুনীয়াকৈ চলি আছে। আৰু এই দলংখনৰ ওপৰেৰে গৈ আমি আজি উপস্থিত হ'লোহি প্ৰথম ৰেলৱে ষ্টেচনটোৰ ওচৰত, যিটো সেই দলংখন হোৱাৰ আগতে অসমত ৰেল ক'লৈকে চলিছিলে বা ক'লৈকে আহিছিলে। আৰু এইফালে চিধা গ'লে পাব আমিনগাঁও, আৰু এতিয়া আমি এইখিনিতে উপস্থিত হৈছোঁ। এইখিনিৰ পৰা আমি ৰাইট টাৰ্ণ লৈ যাম প্ৰথমটো ৰেলৱে ষ্টেচনলৈ, আৰু এনেকৈ গৈ আমি পামগৈ। এইটো হ'ল প্ৰথমটো ৰেলৱে ষ্টেচন। আৰু এই এতিয়া বাউণ্ডাৰীৰ কাৰণে এইবিলাক ৱালবিলাক লগাইছে। ইয়াত বোলে কিবা পাৰ্ক বনাব, নাজানো কিমান দূৰ সঁচা। মোৰ লগত যোৱা ভাইটিটোৱে মোক ক'লে পাৰ্ক বনাব বুলি। বাৰু যি কি নহওক, খুব ভাল এটা পদক্ষেপ লৈছে, যিহেতু আমাৰ অসমৰ প্ৰথম এইটো ষ্টেচন আছিল, অসমলৈ অহা বা গুৱাহাটীলৈ প্ৰথম ষ্টেচন আছিল। এইটোতো সুৰক্ষিত কৰি ৰাখিব লাগে। এইটো মিউজিয়াম, এটা মিউজিয়াম টাইপ বনাই দিব লাগে, কাৰণ যিহেতু ব্ৰিটিছে তেতিয়াই বনাই থৈ যোৱা ঘৰটো, প্ৰথম ট্ৰেইন অহা জেগাখিনি ইয়াতে আছে। আৰু এই ষ্টেচনটো এষ্টাব্লিছ হৈছিল 1906 চনত এই ট্ৰেইন ষ্টেচনটো অ'পেন কৰিছিল। আৰু এইটো লিংক হৈছিল কলকাতাৰ পৰা লালমনিহাট, এতিয়াৰ ইষ্ট বেংগল, এতিয়া মানে বৰ্তমান বাংলাদেশ। আগতে লালমনিহাট ইষ্ট বেংগলত পৰিছিলে, আৰু এতিয়া বাংলাদেশ। সেই তাৰ পৰা ইয়ালৈকে যাত্ৰা কৰিছিল ট্ৰেইনৰ। আৰু চাওকচোন, এই 1906তে স্থাপন কৰা ৰেলৱে ষ্টেচনটোৰ টাইপটো এতিয়া ৰেলৱে ষ্টেচনৰ লগত বহুত বেছি অমিল নহয়, প্ৰায় একেই ডিজাইনটো, মানে খুব ধুনীয়া। আৰু এতিয়াও তাৰ খুঁটা, তাৰ প্ৰত্যেকটো বস্তু ইমান মজবুত হৈ আছে, ভাবিলে মানে কেনেকুৱা লাগে। 1906তে বনোৱা ট্ৰেইন ষ্টেচনটোৰ খুঁটা এতিয়াও ইমান মজবুত হৈ আছে। ভাবকচোন, য'ত নেকি মেইনটেনেঞ্চ নাই। যেতিয়া আমাৰ ট্ৰেইন শৰাইঘাটৰ ব্ৰিজৰ ওপৰে চলিব পৰা হৈছিল, 1963 পাছত চাগে এই ষ্টেচন বন্ধ হৈ গৈছিল। 1963 পৰা এতিয়ালৈকে এইটো ষ্টেচন এনেকৈ আছে। ভাবক কিমান ধুনীয়া হ'ব পাৰে, কিমান ভাল পিয়'ৰ বস্তু ইউজ কৰিছিলে তেওঁলোকে। আৰু ইয়াতে চাগে ষ্টেচনত নামিছিলে, নামি সেইফালেদি সেইটো চাগে ঘাট আছিল, ঘাটেৰে মানুহে ইটো পাৰলৈ নাও পাৰ হৈছিল, বা যিকোনো বস্তু এই ঘাটেৰে নাৱৰে ইটো পাৰলৈ চাগে পাৰ কৰাইছিল। মই একেবাৰে চিয়'ৰ নহয়, যে মই আন্দাজ কৰিছোঁ, যিহেতু ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে ষ্টেচনটো আছে। আৰু তেতিয়া কিমান ধুনীয়া ভিউ আছিল চাগে এইটো ন। আমাৰ যেতিয়া শৰাইঘাটৰ ওপৰেৰে ব্ৰিজ হোৱা নাছিল, দলং হোৱা নাছিল, তেতিয়া
ট্ৰেইন মানে গুৱাহাটীলৈ এইখিনি জেগা এতিয়া মই য'ত আছোঁ ইয়ালৈকে চলিছিল 1909 চনত এই ট্ৰেইন ষ্টেচনটো ইনগ্ৰেশ্যন কৰা হৈছিল। এটা আচৰিত কথা ভাবক, 1909 চনত ইনগ্ৰেট কৰা ট্ৰেইন ষ্টেচনটো আজিও টিনপাত এনেকুৱা হৈ আছে। কিমান বছৰ বছৰ এইবোৰ টিনপাত ইমান ভালকৈ আছে। তেতিয়া দিনৰ গেটবোৰ কেনেকুৱা মানে বস্তুবোৰ কিমান পিয়'ৰ আছিল। আৰু মই একচুৱেলি ভিডিঅ'টো এইটো সৈতে বহুতে জানে চাগে এইখিনি কথা, কিন্তু মই জনা নাছিলোঁ, মই আৰু ভাবাও নাছিলোঁ, কেতিয়াও মোৰ মনলৈ অহাও নাছিল। আৰু যিসকল মোৰ মনলৈ অহা নিচিনাকৈ যাৰ অহা নাছিল তেওঁলোকৰ সুবিধা হোৱাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। এবাৰ চাওক কিমান 1906ত অ'পেনিং কৰা ট্ৰেইন ষ্টেচনটো আজিও ইয়াত আছে। আৰু এইটো হ'ল উত্তৰ গুৱাহাটীত। এই ইয়াৰ পৰা এইটো বাংলাদেশলৈকে ট্ৰেইন চলিছিল। এতিয়া বাংলাদেশ হৈছে, আগতে মই গোটেই ডিটেইলছখিনি আপোনালোকক এই ষ্টেচনটো জানিছিলে AMJ নামেৰে। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল এই ষ্টেচনটো ইণ্ডিয়াৰ 100 মানে টপ 100টা টিকেট বুকিং ষ্টেচনৰ ভিতৰত এটা আছিল। মানে ইয়াতে ইণ্ডিয়াৰ ভিতৰত 100টা ট্ৰেইন ষ্টেচন আছে য'ত হাইষ্ট টিকেট বিক্ৰী হয়, তাৰ এটা আছিল আমাৰ এইটো ষ্টেচন। তেতিয়া কিমান মানুহ অহা যোৱা কৰিছিল, কিমান মানে কেনেকুৱা অৱস্থা আছিল ন। এতিয়া এইবোৰ ট্ৰেক আছিল, তেতিয়া চাগে এইবোৰ ট্ৰেকৰ ওচৰত খালি এটা বস্তু মই বুজি নাপালোঁ যে আজিকালি ষ্টেচনবোৰত মানে প্লেটফৰ্মটোৰ ওপৰত থাকে ন, তেতিয়া কেনেকুৱা আছিল, এতিয়া কেনেকৈ নামিছিল সেইটো সেইকাৰণে ইয়াত প্লেটফৰ্মটো নাই, সেইটো খালি মই অলপ চেঞ্জ পালোঁ। বাকীটো ষ্টেচনটো এতিয়াৰ নিচিনা একেই। আৰু ডাঙৰ কথাটো হ'ল এইটো ষ্টেচনৰ পৰা টপ মানে হাইষ্ট মানুহ গৈছিলে 100টাৰ ষ্টেচনৰ ভিতৰত ইয়াৰো নাম আছে যে মানুহ বেছি টিকেট বিক্ৰী হোৱাৰ ভিতৰত। সঁচাকৈ বহুত ভাল লাগিল। আৰু এই কোৱাৰ্টাৰবোৰ চাওক, তেতিয়া ব্ৰিটিছে কিমান চিন্তা কৰি বনাইছিল ঘৰবোৰ, দেখিছে কোৱাৰ্টাৰবোৰ ওখ ওখ। এতিয়া আজিৰ ডেটত আমাৰ মানুহে নিজৰ কাৰণে পাৰ্চনেল ইউজৰ কাৰণে বনোৱা ঘৰটোতকৈ ওখ। আৰু আজিকালিতো ৰেলৱে কোৱাৰ্টাৰবোৰ গম পায় আমাৰ কুকুৰা গঁৰালটোৰ নিচিনাই। তেতিয়া কিন্তু ব্ৰিটিছে কিমান চিন্তা কৰি বনাইছিল। আৰু ঘৰৰ টাইপবোৰ দেখিছে নাই কেনেকুৱা ধুনীয়া। যিয়ে নহওক ব্ৰিটিছক এইটো কিন্তু চেলুট কৰিব লাগিব, তেওঁলোকৰ সেই বস্তুটো বহুত মানে আছে, এই দিমাগটো খুব ধুনীয়াকৈ খুব চাইণ্টিফিকেলি কামবোৰ কৰে। আৰু তেতিয়াই বনাই থৈ যোৱা ট্ৰেইন ষ্টেচনবোৰ মানে ট্ৰেইনৰ কোৱাৰ্টাৰবোৰ, ৰেলৱে কোৱাৰ্টাৰবোৰ আজিৰ ডেটতো এনেকৈ আছে। সঁচাকৈ খুব ভাল লাগিল আহি আছিলে। আপোনালোকে যদি পাৰে এবাৰ আহিবচোন। আৰু মই সঁচাকৈ ভাবোঁ এইটো আচলতে সংৰক্ষণ কৰি ৰাখিব লাগে। প্ৰথম যিহেতু ষ্টেচন আছিল আমাৰ গুৱাহাটীৰ কাৰণে, আৰু হাইষ্ট মানে 100টা টপ টিকেট চেলিং ষ্টেচনৰ ভিতৰত এটা আছিল। সঁচাকৈ বহুত মানে সংৰক্ষণ কৰি ৰাখিবলগীয়া ভিতৰত পৰে বুলি মই ভাবোঁ। আৰু এতিয়া এনেকৈ ৱাল মাৰি আছে, কিন্তু বাউণ্ডাৰী মাৰি আছে, হয়তো ইয়াতে কিবা এটা হ'ব। আৰু মই এটাই আশা কৰোঁ যে সোনকালে ইয়ালৈ মানুহ আহক, টুৰিজিম আহক, যে প্ৰথম ষ্টেচনটো কেনেকুৱা আছিল চাবৰ কাৰণে। আৰু এতিয়া আমি আহি পালোঁ, এখন হ'ল মেডিকেলখন, ৰেলৱে মেডিকেল। যেনেকৈ ৰেলৱে ষ্টেচনবোৰত মেডিকেল থাকে, আমাৰ এতিয়া মালিগাঁৱত আছে, ঠিক তেনেকুৱাই এখন মেডিকেল আছিলে তেতিয়াৰ দিনৰ, আৰু এতিয়াও সেইখন আছে। কিন্তু এই মেডিকেলখনৰ ঘৰটো দেখি মোৰ এনেকুৱা লাগিছে এইখন চাগে পাছত বনোৱা, মানে 1906তে নহয়, কাৰণ এই আগৰ ঘৰখিনিৰ লগত ইমান এটা সামঞ্জস্য নাই। এতিয়া ৰেলৱে কোৱাৰ্টাৰবোৰৰ নিচিনা দেখা পালোঁ এইটো, সেইকাৰণে ভাবিছোঁ, নাজানো হয়তো নহ'বও পাৰে, তেতিয়াই বনোৱা হ'ব পাৰে, যিহেতু মই এইটো চোৱা নাই। কিন্তু মানে ঘৰৰ হাইট বা কিবা হেৰিবোৰ দেখি মোৰ এতিয়াৰ দিনৰ হ'ব যেনে লাগিলে। বাকীকেইটা কোৱাৰ্টাৰত দেখিলে আপোনালোকে কিমান হাইটত বনাইছে, কেনেকৈ বনাইছে, সঁচাকৈ বহুত ভাল লাগিল। আৰু মই বাৰে বাৰে কৈছোঁ এটা কথা, যে আমি যদি এইটো সংৰক্ষণ কৰি ৰাখিব পাৰিলেহেঁতেন, আমাৰ চৰকাৰে, আমাৰ গভৰ্ণমেণ্টে, এই ৰেলৱে এই জেগাখিনি ইয়ালৈ মানে টুৰিষ্ট আহিলেহেঁতেন। আৰু তাৰ পৰা ভিউটো ইমান ধুনীয়া, ব্ৰহ্মপুত্ৰৰ ভিউটো। আৰু এইবোৰ দেখিছে নহয় কোৱাৰ্টাৰবোৰ, কিমান ধুনীয়াকৈ কোৱাৰ্টাৰ তেতিয়া বনাই থৈ যোৱা কোৱাৰ্টাৰবোৰ এতিয়াও আছে। সেই বস্তুখিনি টুৰিজিম এটা প্লেচ হৈ গ'লহেঁতেন মানে। গতিকে মোৰ মতটোৰ লগত যদি আপোনালোকৰ মতামত এটা, তেতিয়াহ'লে কমেণ্ট কৰিবচোন দেই। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। মোৰ দৰে যিসকলে দেখা নাই বা এই জেগাখিনি, তেওঁলোকে এবাৰ চাওক ভিডিঅ'টো, সকলোৱে যাতে এবাৰ দেখা পাওক। আমাৰ প্ৰথম গুৱাহাটী হোৱা আগতে ষ্টেচন ট্ৰেইন আহিছিল, কেনেকৈ আহিছিল, ক'লৈকে আহিছিল, সেই সকলোখিনি যাতে দেখা পায়, সেইকাৰণে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰক। বাৰু এতিয়া যাওঁ আমি সেই শৰাইঘাট ব্ৰিজৰ তলৰ ফালে। এবাৰ চাওঁগৈচোন কিনো টেকনিক ইউজ কৰি বনাইছিলে ব্ৰিটিছে। ইমান ধুনীয়া, এতিয়াও ইমান ভাল হৈ আছে, এতিয়াও ইমান ধুনীয়াকৈ ট্ৰেইন চলি আছে, হয়নে? গতিকে চাবলগীয়া কথা। মই এতিয়ালৈকে এই
মানে শৰাইঘাট দলঙৰ তলৰ এইটো ছাইডে অহা নাছিলোঁ, এইবাৰ প্ৰথম আহিছোঁ। গতিকে ময়ো ভিডিঅ' কৰি গৈছোঁ, ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাই যাম। ৱাও, দেখিছেনে? চাওক, তেতিয়াই ব্ৰিটিছে দুমহলীয়া এখন দলং বনাইছিল 1958 আৰু আজিৰ ডেটত আমাৰ ইয়াত 2024 বা 2023 বনোৱা এখন দলঙৰ ওপৰে আপুনি গ'লে ঠেকেচ যিটো মাৰে, কঁকাল বিষ থকা মানুহে গম পাই যায়। বাৰু যে কি নহওক, ব্ৰিটিছে আমাক শোষণ কৰিছিলে, সঁচা কথা, কিন্তু তেওঁলোকে আমাক বহুত কথা শিকাব চাগে চেষ্টা কৰিছিলে, যিবোৰ আমি নিশিকিলোঁ। এই দলংখনলৈ এতিয়া চাওক, এই দলংখনে তেতিয়াই বনাই থৈ যোৱা দলংখন আজিৰ ডেটতো ইমান ভালকৈ চলি আছে। কিন্তু আমাৰ নতুনকৈ বনোৱা ফ্লাইঅভাৰ এখন, নতুনকৈ বনোৱা ফুট অভাৰব্ৰিজ এখন এবছৰ নচলে, তাত আকৌ ৰিপেয়াৰিং কৰিব লাগে। গতিকে সকলোকে মই অনুৰোধ জনাইছোঁ, আমি এই কথাবোৰ আচলতে শিকিবলগীয়া আছে। আৰু এই জেগাখিনি, যিখিনি জেগাত প্ৰথম ৰেল ষ্টেচন আছিল, সেই জেগাখিনি যাতে সংৰক্ষণ কৰে বা সেই জেগাখিনি যাতে আৰু ভালকৈ ৰাখে, তালৈ যাতে গেষ্ট মানে আহিব পাৰে, আমাৰ টুৰিষ্টসকল আহিব পাৰে, চাব পাৰে, তেনেকুৱা এটা ব্যৱস্থা কৰক। মই সকলোকে অনুৰোধ জনাইছোঁ, ভিডিঅ'টো আপোনালোকে সকলোৱে শ্বেয়াৰ কৰক। আপোনালোকে যদিও সেই মোৰ মতৰ লগত একমত, তেতিয়াহ'লে কমেণ্ট কৰক আৰু সকলোৱে এবাৰ অনুৰোধ কৰক। আৰু ভিডিঅ'টো চাই থকা কাৰণে